আমি দেখি আছোঁ কেনেকৈ 2026 চনত বিজেপি মুক্ত অসমখন কৰিব পাৰে। ৰাইজৰ দলক বাদ দি যাতে কোনেও 26ত চৰকাৰ কৰিব নোৱাৰে। এটা লক্ষ্য স্থিৰ কৰি লৈছোঁ যে 2026 চনত আমি অসমক সাম্প্ৰদায়িকতা মুক্ত কৰি দিম। 2026 চনত আমি বিজেপি আৰু AIDFক হৰুৱাই দিম। গোটেই অসমতে বিজেপি আৰু AIDFক হৰুৱাই দিম। নামনি অসমত AIDF আছে, বৰাক উপত্যকাত AIDF আছে, তেওঁলোকক আমি হৰুৱাই দিম। উজনি অসম আৰু মধ্য অসমত বিজেপি আছে, আমি তেওঁলোকক হৰুৱাই দিম। সেইকাৰণে আমি উজনি নামনি, বৰাক ব্ৰহ্মপুত্ৰ, পাহাৰ আৰু ভৈয়াম সকলোতে, উত্তৰ অসম দক্ষিণ অসম, পূব অসম পশ্চিম অসম সকলোতে আমাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছোঁ। আমি বেলেগ একো দেখা নাই। এতিয়া কেৱল ৰাইজৰ দলে 2026 চনটো দেখি আছোঁ। মাজত আমাক একো নালাগে। আনকি পঞ্চায়ত নিৰ্বাচনটোও আমি দেখি থকা নাই। আমি দেখি আছোঁ কেনেকৈ 2026 চনত বিজেপি মুক্ত অসমখন কৰিব পাৰি, AIDF মুক্ত অসমখন কৰিব পাৰি, সাম্প্ৰদায়িকতাবাদ মুক্ত কেনেকৈ অসমখন কৰিব পাৰি আৰু ফেচিবাদ মুক্ত কেনেকৈ কৰিব পাৰি। সেইকাৰণে 2026ত যাতে আমি ঐক্যবদ্ধভাৱে বিজেপিক পৰাভূত কৰিব পাৰোঁ, তাৰ কাৰণে অসমৰ সকলো ঠাইলৈকে গৈছোঁ। মোক কোনোবাই কৈছে যে আপুনি সংখ্যালঘু প্ৰধান এলেকালৈ বেছিকৈ আহিছে। সংখ্যালঘু প্ৰধান এলেকাবিলাকত আগতীয়াকৈ মিটিং দি থোৱা আছিলে, গতিকে অলপ বেছিকৈ আহিছোঁ। কেইদিনমানৰ পাছত, দুমাহৰ পাছত বেছিকৈ অকল উজনি অসমত থাকিম। গতিকে উজনি অসমত যেতিয়া বেছিকৈ থাকিম, তেতিয়া আপুনি নামনি অসমলৈ নাযায় নেকি বুলি আকৌ ক'ব। তেতিয়া ক'ব যে আপুনি অকল অসমীয়া বাকী খিলঞ্জীয়া মানুহৰ কথা কয়। মই চব ঠাইতে থাকিম। মই কৈছোঁ যে বৰাক উপত্যকাতো আছোঁ, ব্ৰহ্মপুত্ৰ উপত্যকাতো আছোঁ, পাহাৰতো আছোঁ, ভৈয়ামতো আছোঁ, একদম উজনি অসমতো আছোঁ, নামনি অসমতো আছোঁ, উত্তৰ অসমতো আছোঁ, কাৰ্বি আংলঙতো আছোঁ। আমি ৰাইজৰ দলে 2026 চনত এনেকুৱা পৰিস্থিতি কৰিব খুজিছোঁ যে ৰাইজৰ দলক বাদ দি যাতে কোনেও 26ত চৰকাৰ কৰিব নোৱাৰে আৰু 2026ত যাতে আমি বিজেপিক উফৰাই পেলাব পাৰোঁ, AIDFক উফৰাই পেলাব পাৰোঁ আৰু আমি ইউনাইটেড মানুহবিলাকে, ইউনাইটেড পাৰ্টিবিলাকে যাতে আমি চৰকাৰ কৰিব পাৰোঁ, তাৰ কাৰণে দিনে ৰাতিয়ে কাম কৰিছোঁ, 24 ঘণ্টাই কাম কৰিছোঁ আৰু 2026ত বিজেপি আৰু AIDFক আমি উফৰাই পঠিয়াম। এয়া আমাৰ সংকল্প, এয়া আমাৰ শপত, এয়া আমাৰ প্ৰমিজ, ৰাইজৰ প্ৰতি আমাৰ শপত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।